হাই এভৰিৱান, আসসালামু আলাইকুম। মই চিকেন গোটাই আনিছিলে 1.5 কিলোমান জোখৰ। চিকেন মই বইল কৰি লৈছোঁ। এই তেল মানে সেইখিনি খালে বেয়া, মই এইখিনি কাঢ়ি পেলাই দিম পানীখিনি। এই তেল কাঢ়ি দি দিছোঁ। বকলি বইল কৰি লৈছোঁ মটৰ দি। এই পিঁয়াজ আৰু কেঁচা আদা নহৰু ফ্ৰাই কৰি আছোঁ। এয়া হালধি, গুড়ি জলকীয়া, ৰেড চিলি, নিমখ, এইখিনি বকলিখিনি মই বইল কৰি লৈছোঁ। এইখিনি চিকেনখিনি ইয়াৰ পানীখিনি পেলাই দিম মই। এইখিনি মই ভাজি আছোঁ। এয়া কাশ্মীৰ দিছোঁ, এই হালধি গুড়ি, এয়া জলকীয়া গুড়ি, নিমখ দি দিছোঁ। পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। মই এতিয়া বকলি মটৰখিনি ঢালি দিম। বকলিখিনি বইল কৰি লৈছোঁ মই আগতে। আপোনালোকে ভাত বনালেনে? আজি দিনৰ সাঁজ এনেকৈয়ে খাম আমি। এইফালে বিলাহী তাত দি দিম। এইখিনি চিকেনখিনি মই ল'লোঁ বইল কৰি, তাৰ পানী পেলাই দিলোঁ। এইখিনি নহৰু, এইখিনি পিঁয়াজ, এইটো আদা, এইখিনি বকলি মোৰ হৈ গ'ল ভজা। এইখিনি ভাত পাতিছোঁ আমাৰ। এই আদা নহৰু পেষ্ট দি আদা নহৰু পেলাই হেৰি কৰি ল'লোঁ। এইখিনি তেল, নিমখ, পিঁয়াজ কাটি ল'লোঁ। এই তেল মই গৰম কৰি দিলোঁ। চিকেন ৰ'ষ্ট বনাম। এই তেজপাত, ইলাচি দুটাও দিছোঁ। এনে পিঁয়াজ মই দি দিলোঁ। ইয়াত ফ্ৰাই কৰি আছোঁ। নিমখ দি দিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াত মই আদা নহৰু পেষ্টটো দিলোঁ ন, আদা নহৰু আকৌ পেষ্টটিও দিছোঁ। তেজপাত 2 কিলো দিলোঁ, ইলাচি দুটাও দিছোঁ। এয়া কাশ্মীৰ ৰেড চিলি অকণ দি দিছোঁ। আৰু বেলেগ একো নিদিওঁ মই ইয়াত। ৰ'ষ্ট বনাইছোঁ ন, বেলেগ একো নিদিওঁ। এয়া চিকেনখিনি ফ্ৰাই কৰা হেৰি কৰা মজা হৈছে। হৈ যোৱাৰ পাছত চচ দি দিছোঁ। আপোনালোকক দেখাব নহ'লে আৰু এই হৈ গ'ল মোৰ চিকেন ৰ'ষ্ট।